সমষ্টিভেদে ৰং খলাইছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক চেয়াৰমান আলীয়ে। বৰপেটা সংসদীয় সমষ্টিত যদি CPIMৰ হৈ প্ৰচাৰ চলাইছে, ধুবুৰীত আকৌ প্ৰচাৰ চলাইছে AIDFৰ হৈ। দুদিন পূৰ্বে বৰপেটা সংসদীয় সমষ্টিত CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হৈ প্ৰচাৰ চলোৱা চেয়াৰমান আলীয়ে ধুবুৰীত গুণগান গালে বদৰুদ্দিন আজমলৰ। চেঙাৰ আলুপতি মাজৰ চৰত নিৰ্বাচনী সভাত অংশ লৈ মৌলানা বদৰুদ্দিন আজমলক ভোটদানৰ আহ্বান জনায় বিধায়কগৰাকীয়ে। যেনে যোৰহাটত বিচাৰিছো মই গৌৰৱ গগৈ বিপুল ভোটত জিকক, বৰপেটাত মনোৰঞ্জন তালুকদাৰ জিকক আৰু ধুবুৰীত আজমল চাহাব জিকক। ৰকিবুল হুছেইনৰ যিটো অতীত, ধুবুৰী সংখ্যালঘু মানুহৰ প্ৰাধান্য, মই ভাবোঁ সংখ্যালঘু মানুহ আজিকালি শিক্ষিত হৈছে, সচেতন হৈছে, আগৰ নিচিনা বুৰ্বক নহয়। টুপি পিন্ধাব নোৱাৰি বুলি মই ভাবোঁ। যদিহে মুছলমান মানুহ সচেতন হৈছে, তেতিয়াহ'লে যি ৰকিবুল হুছেইন কেবিনেট মন্ত্ৰী থাকোঁতে BTADত 5 লাখ মানুহ গৃহহীন হৈছিলে, যি ৰকিবুল হুছেইন অতি শক্তিশালী 3 নম্বৰ মন্ত্ৰী থাকোঁতে নৰসিংবাৰীত প্ৰায় 500 মানুহক হত্যা কৰা হৈছিলে নিৰ্মমভাৱে, যি ৰকিবুল হুছেইনে কেবিনেট মন্ত্ৰী হৈ থাকোঁতে এদিনো নেলি চাউল খোৱা বাছবাৰী মানুহৰ ন্যায়ৰ কথা কোৱা নাই, যি ৰকিবুল হুছেইনে ৱাকফ সম্পত্তি উদ্ধাৰ কৰাটো দূৰতে থাকক, 2টা ৱাকফ সম্পত্তি দখল কৰি থৈছে, যি ৰকিবুল হুছেইনে সংখ্যালঘুৰ ন্যায়ৰ কথা কোনোদিন কোৱা নাই, সেই ৰকিবুল হুছেইনক মই ভাবোঁ ধুবুৰী সংখ্যালঘু মানুহে প্ৰত্যাখ্যান কৰিব।